মই ক'ব বিচাৰিছোঁ অসমত বাংলাদেশী ৰক্ষণাবেক্ষণ দি থকা এই আঁতৰ বেপাৰী বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলৰ নিচিনা এটা বেপাৰীয়ে অসমত থাকি অসমীয়াৰ স্বাভিমানৰ গামোচাখন অপমান কৰিছে। অসমীয়াৰ স্বাভিমানৰ গামোচাখন সভাই সমিতিয়ে সামাজিক মাধ্যমত মুকলিকৈ ভৰিৰ তলত গছকি অপমান কৰি আছে। এতিয়ালৈকে কিন্তু অসমৰ তথা কথিত ৰাজনৈতিক লেতেৰা মানসিকতাৰ ৰাজনৈতিক ব্যক্তি কিন্তু এতিয়ালৈকে মৌন। এটা কথা আজিয়েই মই দীপাংকৰনাথ হিচাপে সামাজিক মাধ্যমত মুকলিকৈ কৈছোঁ, বদৰুদ্দিন আজমলৰ নিচিনাই এই বাংলাদেশী ৰক্ষণাবেক্ষণ দি থকা এই পাকিস্তান বাংলাদেশৰ এজেণ্টটোক, এই আঁতৰ বেপাৰীটোক কিন্তু যোনদিনাখনে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ঠাইত ঘূৰি ফুৰোঁ, যোনদিনাখনে মোৰ মুখৰ আগত পাম, তাৰ সেই চেণ্ডেলযোৰ যোনকেইটা ভৰি দি পেলাই সেই ভৰি দুটাৰ চেণ্ডেলযোৰ খুলি লৈ পেলাই তাক প্ৰথম গালত দুটা চৰ মাৰি তাৰ ভৰিকেইটা ভাঙিম। নমস্কাৰ। এটা আঁঠুৱা তলৰ ম'হ, এটা বেপাৰী, এটা অসমৰ বেপাৰী, আচলতে অসমৰ নহয়, এই পাকিস্তানৰ বেপাৰী, এই আৰৱৰ বেপাৰী, এই বাংলাদেশৰ বেপাৰী, অসমত কেৱল ৰাজনীতিৰ নামত এই বেপাৰ কৰি আছে আৰু বাৰম্বাৰ অসমীয়াৰ স্বাভিমানৰ গামোচাখন গছকি পেলাই অসমীয়াক আঘাত সানি আছে। মই ক'ব বিচাৰিছোঁ অসমত বাংলাদেশী ৰক্ষণাবেক্ষণ দি থকা এই আঁতৰ বেপাৰী বদৰুদ্দিন আজমল। ই বাৰম্বাৰ, কালিয়ে নহয়, ই পূৰ্বেও কিন্তু বাৰম্বাৰ অসমীয়াৰ স্বাভিমানৰ গামোচাখন কিন্তু ভৰিৰ তলত গছকি সভাই সমিতিয়ে অপমান কৰি আছে। তাৰ পাছতো এতিয়ালৈকে কিন্তু মৌন অসমৰ তথাকথিত জাতীয়তাবাদী দল সংগঠন, অসমৰ তথাকথিত লেতেৰা মানসিকতাৰ ৰাজনীতিৰ ব্যক্তি। বদৰুদ্দিন আজমলৰ নিচিনা এটা বেপাৰীয়ে অসমত থাকি অসমীয়াৰ স্বাভিমানৰ গামোচাখন অপমান কৰিছে। অসমীয়াৰ স্বাভিমানৰ গামোচাখন সভাই সমিতিয়ে সামাজিক মাধ্যমত মুকলিকৈ ভৰিৰ তলত গছকি অপমান কৰি আছে। এতিয়ালৈকে কিন্তু অসমৰ তথাকথিত ৰাজনৈতিক লেতেৰা মানসিকতাৰ ৰাজনৈতিক ব্যক্তি কিন্তু এতিয়ালৈকে মৌন। অসমৰ তথাকথিত এচাম ভণ্ড ডিঙি শিৰ ফুলাই ভাষণ দিয়া জাতীয়তাবাদী নেতা। এই বাংলাদেশৰ ৰক্ষণাবেক্ষণ দি থকা, এই বাংলাদেশীখিনিক ৰক্ষণাবেক্ষণ দি থকা সভাই সমিতিয়ে গৈ পেলাই পানীৰ বটল এটাত ফু মাৰি বেপাৰ কৰি থকা এই বেপাৰীটোৱে পূৰ্বেও বহুত বিতৰ্কিত মন্তব্য কৰিছে। এই আঁঠুৱা তলৰ ম'হটোৱে পূৰ্বেও অসমীয়াৰ স্বাভিমানৰ এই গামোচাখনক বাৰম্বাৰ অপমান কৰি আহিছে। তাৰ পিছতো কিন্তু এই আঁঠুৱা তলৰ ম'হটোক মাৰি পেলোৱা নহ'ল। এই আঁঠুৱা তলৰ ম'হটোক কিন্তু এতিয়ালৈকে মাৰি পেলোৱা নহ'ল। তাক অসমত নহয়, ভাৰতবৰ্ষৰ বেলেগ এখন ৰাজ্যত হ'ব লাগিছিল। তাক তাৰ পৰা কেতিয়াবাতে খেদিলেহেঁতেন, তাক চেণ্ডেল জোতা মাৰি কেতিয়াবাতে খেদিলেহেঁতেন। সেই ৰাজ্যখনৰ স্বাভিমানক আঘাত কৰিলেহেঁতেন, তেতিয়াহ'লে সেই ৰাজ্যখনৰ ৰাইজে কেতিয়াবাই খেদিলেহেঁতেন, দল সংগঠনে কেতিয়াবাই খেদিলেহেঁতেন। কিন্তু অসমত অসমীয়াৰ স্বাভিমানৰ গামোচাখন বাৰম্বাৰ অপমান কৰি আছে, অসমীয়া ৰাইজক বাৰম্বাৰ আঘাত সানি আছে। এতিয়ালৈকে কিন্তু সকলো মৌন, অসমৰ সকলো মৌন। ই যে কালিয়ে অকল অসমীয়াৰ স্বাভিমানৰ গামোচাখন এখন সভাত গছকি পেলাই অপমান কৰিছে, এয়া নতুন নহয়। ইয়াৰ পূৰ্বেও কিন্তু বহুত অপমান কৰিছে অসমীয়া স্বাভিমানৰ গামোচাখন ভৰিৰ তলত থৈ পেলাই
ভৰিৰ তলত থৈ চেণ্ডেল দি গচকি ভৰিৰ তলত থৈ পেলাই কিন্তু অসমীয়াৰ স্বাভিমানৰ গামোচাখন অপমান কৰিছে। আৰু যোৱাকালি পুনৰবাৰ আকৌ অসমীয়াৰ স্বাভিমানৰ গামোচাখন অপমান কৰিছে। এই বাংলাদেশী ৰক্ষণাবেক্ষণ দি থকা এই পাকিস্তান বাংলাদেশৰ এজেণ্টটোৱে এই আঁতৰ বেপাৰীটোৱে বাৰম্বাৰ অপমান কৰি আছে। এতিয়ালৈকে কিন্তু সকলো মৌন। এটা কথা আজিয়েই মই দীপাংকৰনাথ হিচাপে সামাজিক মাধ্যমত মুকলিকৈ কৈছোঁ, বদৰুদ্দিন আজমলৰ নিচিনাই এই বাংলাদেশী ৰক্ষণাবেক্ষণ দি থকা এই পাকিস্তান বাংলাদেশৰ এজেণ্টটোক, এই আঁতৰ বেপাৰীটোক কিন্তু যোনদিনাখনে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ঠাইত ঘূৰি ফুৰোঁ, যোনদিনাখনে মোৰ মুখৰ আগত পাম, তাৰ সেই চেণ্ডেলযোৰ যোনকেইটা ভৰি দি পেলাই, সেই ভৰি দুটাৰ চেণ্ডেলযোৰ খুলি লৈ পেলাই তাক প্ৰথম গালত দুটা চৰ মাৰি তাৰ ভৰিকেইটা ভাঙিম। সেই ভৰিকেইটা দি কিন্তু বাৰম্বাৰ অসমীয়া স্বাভিমানৰ গামোচাখন আঘাত সানিছে। এতিয়া মই এইকেইটা মন্তব্য সামাজিক মাধ্যমত কৰিলোঁ, মোৰ ওপৰত বিভিন্ন এজাহাৰ পৰিব, বিভিন্ন ঠাইত বিভিন্ন এজাহাৰ পৰিব, মই জানো। কিন্তু আজি যদি মই মৌন হৈ থাকোঁ, কাইলৈ বদৰুদ্দিন আজমলে আকৌ এইখন গামোচা অপমান কৰিব। কাইলৈ সি নামঘৰৰ ভিতৰত সি সোমাই যাব চেণ্ডেল পিন্ধি পেলাই, নামঘৰৰ থাপনাক সি হাত লগাবলৈ ভয় নকৰিব। অসমত সি বাংলাদেশীৰ খোপাৰ ৰক্ষণাবেক্ষণ দি আছে। এই চৰ অঞ্চলৰ বাংলাদেশীৰ ৰক্ষণাবেক্ষণ দি থকা মূল ব্যক্তিজন হৈছে বদৰুদ্দিন আজমলৰ নিচিনা এই বেপাৰীটো, এই বদৰুদ্দিন আজমলৰ নিচিনা পাকিস্তান বাংলাদেশৰ এজেণ্টটো। এই কাইলৈ যে নকৰিব তাৰ কোনো মান নাই, ই নকৰিব যে। সি কাইলৈ নামঘৰৰ ভিতৰত চেণ্ডেল পিন্ধি সোমাই সি থাপনাত হাত দিব, কিন্তু সেইটো আমি থকালৈকে কেতিয়াও হ'বলৈ নিদিম। ভগৱানৰ থাপনাৰখনত ধৰি পেলাই শপত খাই কৈছোঁ, বদৰুদ্দিন আজমলক যোনদিনাখন মুখৰ আগত পাম, তাৰ যোনকেইটা ভৰি দি পেলাই সি অসমীয়া স্বাভিমানৰ গামোচাখন ভৰি তলত থৈ গচকি সি অপমান কৰিছিলে, সেই চেণ্ডেলযোৰ খুলি পেলাই, তাৰ ভৰিৰ চেণ্ডেলযোৰ খুলি পেলাই তাক দুটা মুখত গালত চৰ মাৰিম। জপতীয়াই কাণৰ তলত তাৰ চেণ্ডেলযোৰ দি দুটা চৰ মাৰিম। মই অভদ্ৰ অসমীয়া ৰাইজৰ যদি অসমীয়াৰ স্বাভিমানৰ গামোচাখনক অপমান কৰে, অসমীয়া ৰাইজক আঘাত আনে, তাৰ কাৰণে যদি মই ক'লে অভদ্ৰ, তাৰ কাৰণে যদি মই বদৰুদ্দিন আজমলৰ সন্মুখত পালে যদি তাৰ চেণ্ডেল খুলি তাক মাৰিলে মই অভদ্ৰ, তাৰ ভৰিকেইটা যদি মই ভাঙিলে অভদ্ৰ, মই অভদ্ৰ। মই দীপাংকৰনাথ হিচাপে মুকলিকৈ আজি সামাজিক মাধ্যমত কৈছোঁ, বদৰুদ্দিন অভদ্ৰ অসমীয়া ৰাইজৰ যদি অসমীয়াৰ স্বাভিমানৰ গামোচাখনক অপমান কৰে, অসমীয়া ৰাইজক আঘাত আনে, তাৰ কাৰণে যদি মই ক'লে অভদ্ৰ, তাৰ কাৰণে যদি মই বদৰুদ্দিন আজমলৰ সন্মুখত পালে যদি তাৰ চেণ্ডেল খুলি তাক মাৰিলে মই অভদ্ৰ, তাৰ ভৰিকেইটা যদি মই ভাঙিলে অভদ্ৰ, মই অভদ্ৰ। মই দীপাংকৰনাথ হিচাপে মুকলিকৈ আজি সামাজিক মাধ্যমত কৈছোঁ, বদৰুদ্দিন আজমলৰ মুখৰ আগত যোনদিনাখনে পাম, ভগৱানৰ থাপনাত ধৰি পেলাই শপত খাই কৈছোঁ, তাৰ সেই চেণ্ডেলযোৰ খুলি পেলাই তাৰ গালৰ মুখে দুটা চৰ মাৰিম। তাৰ বেপাৰী আঁতৰ বেপাৰী, এই সভাই সমিতিয়ে গৈ বটলত পানীত ফু মাৰি বেপাৰ কৰা এই বেপাৰীৰ বেপাৰ উলিয়াই দিম। এই বাৰম্বাৰ অসমীয়া স্বাভিমানৰ গামোচাখন কিন্তু অপমান কৰি আহিছে, অসমীয়া জাতিৰ আঘাত সানি আহিছে কিন্তু। আৰু অসমীয়া ডেকা হিচাপে কিন্তু মৌন হৈ নাথাকিম। অসমৰ দল সংগঠন মৌন হৈ থাকিব পাৰে, অসমৰ লেতেৰা মানসিকতা ৰাজনীতি ব্যক্তি মৌন হৈ থাকিব পাৰে, কিন্তু আমাৰ নিচিনা এচাম ডেকা কিন্তু মৌন হৈ নাথাকিব। আৰু অসমখনত এচাম মানুহ জীয়াই আছে কাৰণেহে অসমৰ এতিয়ালৈকে কিছুমান বস্তু হ'বলৈ, কিছুমান ঘটনা হ'বলৈ পৰা নাই, কিন্তু হ'ব অতি সোনকালে। যদি আমাৰ নিচিনা আমি মানুহ মৌন হৈ থাকোঁ, অতি সোনকালে কিন্তু এয়াও হ'ব। মই কৈছোঁ নহয়, নামঘৰত চেণ্ডেল পিন্ধি পেলাই থাপনাত হাত দিবলৈ ভয় নকৰিব এই বেপাৰীৰ নিচিনা, এই বেপাৰীটোৱে। এই বেপাৰীটোৰ দৰে আৰু অসমত বহুত বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া ব্যক্তি আছে। বেছি নকওঁ, থাপনাত ধৰি আজি শপত খাই গৈছোঁ সামাজিক মাধ্যমত, বদৰুদ্দিন আজমলক যোনদিনাখনে মুখৰ আগত পাম, অসমৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত ঘূৰি ফুৰোঁ, যোনদিনাখনে মুখৰ আগত পাম, তাৰ গাড়ীখন ৰখাই লৈ পেলাই প্ৰথম তাৰ সেই ভৰিকেইটাৰ চেণ্ডেলযোৰ খুলি পেলাই তাৰ গালে মুখে জপতীয়া চৰ দুটা মাৰিম, তাৰপিছত তাৰ ভৰিকেইটা ভাঙিম।
ধন্যবাদ। জয় আই অসম। ইয়াৰ কাৰণে যদি কোনোবাই এজেহাৰ দিয়ে তেনেকুৱা হাজাৰখন এজেহাৰ দিব, হাজাৰবাৰ জেল কাৰাগাৰলৈ প্ৰেৰণ হ'ম। অসমীয়া ডেকাই ভয় কৰা ডেকা নহয়। এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ। জয় আই অসম।